আবাহনৰ প্ৰতি আসলে দৰ্শকৰ আদৰ যেহেতু এটা দীঘলীয়া সময় আবাহনে দৰ্শকৰ মাজত পাৰ কৰিছে খুব সুখ্যাতিৰে কৃষ্ণদাই আৰম্ভ কৰাৰ পাছৰ পৰাই তাৰ পাছত ক্ৰমান্বয়ে এটা শিখৰমুখী যাত্ৰা আবাহনে পাই আহিছে আৰু বিশেষকৈ নলবাৰী জিলাত এই নলবাৰী টাউনত যেটো পেণ্ডেল হয় সেই পেণ্ডেলটোৰ কাৰণে আমিও বৰ আগ্ৰহেৰে ৰৈ থাকোঁ দৰ্শকেও বৰ আগ্ৰহেৰে ৰৈ থাকে প্ৰতি বছৰে ভূতপূৰ্ব দৰ্শকৰ সঁহাৰি বতৰ বেয়া থাকিলেও দৰ্শক আহে চাবলৈ এইবাৰ অলপ বেলেগ হৈছে পৃথক হৈছে পৰিৱেশবোৰ তৎসত্ত্বেও যেহেতু নাটক চলি যাবই লাগিব থিয়েটাৰ চলি যাবই লাগিব কৰ্ম কৰি যাবই লাগিব তাৰ মাজতে দৰ্শকসকল আহি প্ৰতিটো ঠাইতে এতিয়ালৈকে যিমান ঠাইত আমি কৰিলোঁ অভিনয় তুলুঙিয়াত অভিনয় কৰি আহিলোঁ এতিয়া তুলুঙিয়াতো ভূতপূৰ্ব দৰ্শকৰ সমাহাৰ বাকী গৰ্ডন খেলপথাৰত এইবাৰ প্ৰথম আহিছোঁ মই আগতে আবাহন আহিছে বাৰু মই লোৱাৰ পিছৰ পৰা গৰ্ডনতে প্ৰথম আগতে আমি কলেজ ফিল্ডত কৰিছিলোঁ তেতিয়াও যথেষ্ট দৰ্শকৰ সঁহাৰি পাইছিলোঁ এইবাৰ গৰ্ডনত বহুত আশা কৰি আহিছোঁ আমি বাকী আজি প্ৰথম নিশা অহংকাৰত দৰ্শকৰ এতিয়া যথেষ্ট সমাগম দেখিবলৈ পোৱা গৈছে দ্বিতীয় দৰ্শনী আয়োজন কৰা হৈছে কাইলৈ আছে মীনাক্ষী সংগীত সন্ধিয়া পৰহিলৈ গিৰিপ গাৰপ কইনা আহিছে নতুন সাজেৰে এই দুখন যি নাটক গিৰিপ গাৰপ কইনা আহিছে আৰু মীনাক্ষীৰ সংগীত সন্ধিয়াই আলোড়নৰ সৃষ্টি কৰিছে বুলি ক'ব পাৰি আচলতে নাটকখনত বাৰ্তা বৰ ভাল আছে বিশেষকৈ মীনাক্ষী সংগীত সন্ধিয়াখনত গিৰিপ গাৰপখনৰ সেই আগৰ যিটো এটা হেৰি আছিলে মানে ৰস আছিলে সেই ৰসটোৰ কাৰণে মানুহে নামটোৱে সাংঘাতিক এটা ৰসাল নাম যাৰ কাৰণে মানুহৰ এটা আগ্ৰহ থাকে মীনাক্ষীৰ সংগীত সন্ধিয়া লাহে লাহে খুব শিপাইছেগৈ মানুহৰ মনত কাৰণ তাত বহুত ক'বলগীয়া কথা থাকে আমি যিখন এতিয়া সমাজত বসবাস কৰোঁ য'ত আমি কিতাপ নপঢ়োঁ আলোচনী নপঢ়োঁ বাতৰি কাকত নপঢ়োঁ কিন্তু আমি ফেচবুকত আমাৰ নিজৰ প্ৰতিভা বিকাশ কৰাত ব্যস্ত হৈ থাকোঁ স্বয়ম্ভూ বহুত মানুহ থাকে যিয়ে মানুহক বিভিন্ন সময়ত মানে গালি গালাজ নিতান্তই মানে অবাঞ্ছিত কথাৰে কিমান পাৰোঁ আমি সিমান মানুহক দমাবলৈ চেষ্টা কৰোঁ সেইটোতে ব্যস্ত হৈ থকা দুৰ্গা মন্দিৰ এইটো এটা ঐতিহাসিক মন্দিৰ আৰু এতিয়া আমি আশাপূৰ্ণভাৱে ইয়াক সম্পূৰ্ণ কৰিব পৰা নাই সেইটোৱে আমাৰ মনত দুখ এইবাৰ আমি নতুন এটা পৰিকল্পনা কৰিলোঁ যে আবাহন থিয়েটাৰে আমাৰ বাহিৰে একো উপায় নাই গতিকে আমি আবাহন থিয়েটাৰক বহুত অনুনয় বিনয় কৰি আমি আহ্বান কৰিছোঁ ৩টি নিশাৰ বাবে আৰু এই ৩টি নিশাৰ আজি প্ৰথম দৰ্শনীৰ প্ৰথম নাটৰ ক্ষেত্ৰত আমি ৰাইজৰ পৰা বিপুল সঁহাৰি পাইছোঁ কিন্তু এটা কথা আমি মানিব লাগিব যে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আমাৰ সঁচাকৈ আমি বিশেষকৈ নৱপ্ৰজন্ম আৱেগিক হৈ পৰিছোঁ গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত বেছি নিজে আত্মহৰা হৈ ফূৰ্তি কৰাৰ উৎসাহটো নোহোৱা হৈছে সেইটো ইয়াত অলপমান প্ৰতিফলিত হৈছে আমি ইয়াতকৈও বেছি দৰ্শক পাম বুলি ভাবিছিলোঁ কিন্তু তথাপিও আমাৰ এতিয়া প্ৰথম দৰ্শনীৰ হাউচফুল হৈছে আমি সেইটো আমাৰ কাৰণে সন্তুষ্টিদায়ক আৰু এতিয়া দ্বিতীয় দৰ্শনীৰ কাৰণে টিকেট দি আছে আমি ভাবিছোঁ আবাহন থিয়েটাৰক মই আগতে কৈছোঁ যে ভ্ৰাম্যমাণ থিয়েটাৰ কিংবদন্তি স্বৰূপ এই আবাহন থিয়েটাৰৰ প্ৰস্তুতি পৰাশৰ এজন সুদক্ষ অভিনেত্ৰী তথা সুদক্ষ প্ৰযোজিকা হিচাপে আজিও ইয়াত তেখেতৰ দক্ষতা প্ৰকাশ কৰিব নিশ্চয় আৰু ৰাইজেও তেখেতৰ আজিৰ নাট অহংকাৰ অভিজিত ভট্টাচাৰ্যৰ নাটক এই নাটক চাই ভালেই পাব ৰাইজক এই নাটকেই নহয় আমাৰ মেইন কথা আমাৰ প্ৰায় ৩০-৩৫জন ব্যক্তিয়ে আমি দুৰ্গা মন্দিৰটোৰ কাৰণে বহু কষ্ট কৰিছোঁ আপোনালোকৰ এই টিভি চেনেলৰ যোগেদি আমি ৰাইজক জনাব বিচাৰিছোঁ যাতে আমাক এই দুৰ্গা মন্দিৰটো সম্পূৰ্ণ কৰাৰ কাৰণে আগবাঢ়ি আহে আৰু অন্যান্য ধৰণেও আমাক যেনে তেনে সহায় কৰে সাফল্যটো চবৰে ভাল লাগে আমাৰো ভাল লাগিছে আৰু নলবাৰীত নাটক কৰা মজা আচলতে সুকীয়া মোৰ এইবাৰ ভ্ৰাম্যমাণত ছেকেণ্ড বছৰ ইয়াৰ আগতে মই 19-20 বৰ্ষত আছিলোঁ তো তেতিয়া নলবাৰীৰ ৰাসত মই কৰিছিলোঁ থিয়েটাৰ হেঙুল থিয়েটাৰত আছিলোঁ আৰু তেতিয়াও আমি হেঙুল থিয়েটাৰ সেই বছৰ আমি হাইষ্ট মানে চেল হৈছিলে ভাল লাগিছিল আৰু এই বছৰো ৰাইজৰ যি সঁহাৰি পাইছোঁ যথেষ্ট ভাল লাগিছে আৰু প্ৰস্তুতি বা বুলি নহয় আচলতে আবাহন থিয়েটাৰৰ নাটক অনন্য আৰু সুকীয়া হয় সেইকাৰণে ভাল পায় সকলোৱে যিহেতু জুবিন গাৰ্গ সকলোকে এৰি জুবিনকে এৰি গ'ল তাৰ কাৰণে অলপ হ'লেও হাৰ্ম হৈছে থিয়েটাৰবিলাকৰ হাৰ্ম হৈছে মানে আচলতে এইটো হাৰ্ম বুলি ক'ব নোৱাৰি আচলতে ঘৰৰ মানুহ এজন ঢুকাই গ'লে কাৰো আচলতে ফূৰ্তি কৰিব মন নাযায় আমিও যদি থিয়েটাৰখন কৰি আছোঁ কোনোবা মমেণ্টত আমাৰো দুখ লাগে বহুত